হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল আছাম জব ফিভাৰ আছাম জব ফিভাৰৰ ফালৰ পৰা আপোনালোকৰ এটা ভাল খবৰ লৈ আনিছোঁ য'ত গুৱাহাটী হাইকোৰ্টত যিসকলে এপ্লাই কৰিছিলে MTS এণ্ড কম্পিউটাৰ এছিষ্টেণ্টৰ পোষ্ট যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে ভাল খবৰ কাৰণ এডমিট কাৰ্ড তেওঁলোকৰ ইছ্যু হ'ব যায় আছে আৰু এক্সাম ডেট আহি আছে ইয়াত আমি চাবলৈ গ'লে পোষ্ট নামটো আছিলে মাল্টি টাস্কিং ষ্টাফ এণ্ড কম্পিউটাৰ এছিষ্টেণ্ট পোষ্ট আছিলে আৰু পোষ্টৰ ভেকেঞ্চি আছিলে 28টা পোষ্ট আছিলে আৰু অৰ্গেনাইজেশ্যন আছিলে গুৱাহাটী হাইকোৰ্টত আছিলে ৰিটাৰ্ণ এক্সামিনেশ্যন আৰু আপোনালোকৰ এক্সাম ডেট হৈছে 26 এপ্ৰিল 2026 ছানডে ৰবিবাৰৰ দিনা আপোনালোকৰ এক্সাম হ'ব আৰু এডমিট কাৰ্ড এতিয়ালৈকে ইছ্যু কৰা হোৱা নাই এডমিট কাৰ্ড ইছ্যু হ'ব আপোনালোকৰ 20 এপ্ৰিল 2026 মানে এপ্ৰিলৰ 20 তাৰিখে আপোনালোকৰ এডমিট কাৰ্ড ইছ্যু কৰা হ'ব এক্সাম পেটাৰ্ণটো কেনেকুৱা ধৰণৰ হ'ব আহক আমি এবাৰ চাই লওঁ এক্সাম পেটাৰ্ণটো আপোনালোকৰ কেনেকুৱা ধৰণৰ হ'ব যে মাল্টি টাস্কিং ষ্টাফৰ বাবে 17 মাৰ্কৰ কুৱেশ্যন পেপাৰ আহিব OMR চিট থাকিব আৰু আপোনালোকৰ MCQ টাইপে হ'ব কুৱেশ্যন পেপাৰখন আৰু ইয়াতে কি সময় হ'ব আপোনালোকৰ 1.5 ঘণ্টা সময় হ'ব আৰু কুৱেশ্যন পেপাৰত কি থাকিব কি ছাবজেক্ট থাকিব GK থাকিব কাৰেণ্ট এফেয়াৰ্ছ থাকিব জেনেৰেল ইংলিছ থাকিব জেনেৰেল মেথছ থাকিব ক্লাছ 8ৰ ষ্টেণ্ডাৰ্ডত জেনেৰেল মেথছ থাকিব মেথছবিলাক আপোনালোকৰ হাই লেভেলত নাহে ক্লাছ 8ত যেনেকুৱা ধৰণৰ মেথছ আছে তেনেকুৱা ধৰণৰ মেথছ আহিব আৰু আছামিজ লেংগুৱেজত ভাল হ'ব লাগিব আছামিজ লেংগুৱেজৰ কুৱেশ্যন আহিব 20 মাৰ্কৰ আহিব ঠিক আছে তো তাৰপাছত ইয়াতে আছে কেণ্ডিডেট মাষ্ট আপোনালোকৰ যদি পাছ হ'ব লাগে মাষ্ট বি 40% মাৰ্কছ থাকিব লাগিব মানে 20টা কুৱেশ্যনৰ ভিতৰত 8টা পাছ হ'বই লাগিব এছামিজ লেংগুৱেজত এছামিজ লেংগুৱেজত দিছে এছামিজ লেংগুৱেজত 20টা কুৱেশ্যনৰ ভিতৰত 8টা পাছ হ'বই লাগিব এছামিজ লেংগুৱেজত তেতিয়াহে আপোনালোকে নেক্সট লেভেলত নেক্সট ষ্টেজত কোৱালিফাই কৰিব তাৰপাছত কম্পিউটাৰ বেছড এক্সামৰ কাৰণে আমি চাওঁ কম্পিউটাৰ এছিষ্টেণ্ট এক্সাম পেটাৰ্ণ ইয়াত কি দি আছে 120 মাৰ্কছ থাকিব আপোনালোকৰ ইয়াতে 2 ঘণ্টা সময় দিয়া হৈছে আৰু ইয়াত টেকনিকেল পোষ্ট থাকিব টেকনিকেল নলেজ থাকিব টেকনিকেল নলেজ 50 মাৰ্কছৰ থাকিব আৰু ইংলিছৰ প্ৰফিচিয়েঞ্চি 20 মাৰ্কৰ থাকিব GK থাকিব 20 মাৰ্কৰ এপ্টিটিউড এণ্ড ৰিজনিং 10 মাৰ্কৰ থাকিব আৰু আছামিজ লেংগুৱেজৰ প্ৰফিচিয়েঞ্চি 20 মাৰ্কৰ থাকিব ইয়াতো আপোনালোকৰ দিয়া আছে আছামিজ লেংগুৱেজত 40% পাছ হ'ব লাগিব এটলিষ্ট 40% মানে 20টা ভিতৰত 8টা পাছ হ'ব লাগিব 20টা কুৱেশ্যনৰ ভিতৰত 8টা কুৱেশ্যন পাৰিব লাগিব কাৰেক্ট হ'ব লাগিব আৰু ইয়াত আপোনালোকৰ নিগেটিভ মাৰ্কো দিয়া আছে নিগেটিভ মাৰ্ক হৈছে 0.25 মাৰ্কছ 0.25 নিগেটিভ মাৰ্কছ আছে তো এইখিনি হৈছে আপোনালোকৰ ইনফৰমেশ্যন তো আপোনালোক সকলোৱে ৰেডি হৈ থাকক কাৰণ যিসকলে এই এডভাৰটাইজমেণ্টটো অকল যিসকলে 9 ডিচেম্বৰত এপ্লাই নটিফিকেশ্যন ওলাইছিল আৰু 9 জানুৱাৰীত যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ বাবেহে এই এডভাৰটাইজমেণ্টটো আৰু তেওঁলোকৰহে এডমিট কাৰ্ডখন আহিব যিসকলৰ 26 জানুৱাৰীত এণ্ড ডেট আছিলে লাষ্ট ডেট আছিলে তেওঁলোকৰহে এডমিট কাৰ্ড আহিব তো আপোনালোকৰ ৰেডি হৈ থাকক কাৰণ 20 তাৰিখে আপোনালোকৰ এডমিট কাৰ্ড ইছ্যু হ'ব আৰু ৰিটাৰ্ণ এক্সাম হ'ব 26 এপ্ৰিল 2026 26 এপ্ৰিলৰ ৰবিবাৰৰ দিনা আপোনালোকৰ এক্সাম হ'ব ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰি দিব আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে এনেকুৱা ধৰণৰ জব আপডেটছ বা ADREৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে যদি আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব